নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালনে? মই পৰিস্মিতাই কৌশিক ব্লগৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু লগতে ইউটিউব চেনেললৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। অকণমান দৰকাৰী কাম এটা আছিলে, সেয়ে ওলাই গ'লো। সন্ধিয়া হ'লগে আহি পাওঁতে আৰু আমাক যেনেকৈ গৈছিলোঁ আদৰি লৈছে তেনেকৈ যাতে ইউটিউব চেনেলটো আমাক আদৰি লৈ মৰম দিয়ে। যিহেতু ইটো সিটো হৈয়ে থাকে আৰু অসুস্থ হৈ আছে, গ্ৰহৰ প্ৰভাৱ কিবা হৈ থাকিব পাৰে, দায়দোষ লাগি থাকিব পাৰে। সেয়েহে ভাবিলোঁ শুৱনিখন লৈ যাওঁ যে দেখাই আনোগৈ। সেয়ে শুৱনিখন দেখাবলৈ বুলি ওলাই গ'লোঁ। ইফালে কৌশিক, পাপাওক মই তিনিওটা গ'লোগৈ আৰু কৌশিকে দেখিছেনে গাড়ীখনত উঠিব পালে কিমান ভাল পায় আৰু এইফালে ডাবুল ষ্টেণ্ড দি থৈছে পৰি যায় বুলি। আৰু সি বাপেকক বাৰে প্ৰতি মাতি আছে, পাপা আহা বুলি, দেৰি হৈছে যাবলৈ। আৰু কথা ক'লেতো অকণো নুশুনেই আৰু গাড়ীৰ পৰা গাড়ী বুলি ক'লে এনেও পাগলেই হৈ থাকে, গাড়ীৰ পৰা নামিবলৈ মন নকৰে। মই অকল শুনি কি নামাৰে পৰিল ল'ৰাটো পৰিল। কৌশিক পৰিল। ৰ'বা গৈছোঁ। অঁ, পাছলৈহে আহিছে দেখোন, আগলৈ যাওকছে। আৰু ঘৰ আহি পাওঁতে ৰাতিয়ে হৈ গ'লগৈ, সন্ধিয়া 7টামান বাজিল। আৰু কামখিনি কৰি দিব লাগিব সোনকালে। আনফালে ভাত খাবৰ হ'ল আৰু ভাত বাঢ়িছোঁৱে খাবৰ কাৰণে। ৰাতি ভাত আজি দেই মাছ আছে, ইফালে মাছৰ চব্জি, ইফালে মাছ ফ্ৰাই আৰু আনফালে সুধিম ক'বা নাই। তোমাক পাপাই অথনি মই যে তোমাক মিটিঙলৈ এৰি থৈ গৈছিলোঁ, পাপাই তোমাক মাৰিছিলে নি? হা নহয়, তোমাক পাপাই মাৰিছিলে নেকি মোক কৈ লোৱা। পাপাই মাৰিছে? আৰু তোমাক পাপাই কি বুলি কৈছে? নহয় আৰু পাপাই কি বুলি কৈছিলে? চৰ দিছে। তুমি তাহাক মাৰিছিলা? আৰু ৰ'বা শুনা, তুমি মোৰ কথাটো শুনি লোৱা। চৰ দিছে? অঁ, এতিয়া মই চৰ এটা দি দিম বাৰু। আৰু শুনাচোন, পাপাই তোমাক কি বুলি কৈছিলে? হা, তোমাক চৰ দি দিম বুলি কৈছে? আৰু পাপাই গালি পাৰিছিলে নি? গালি পাৰিছিলে? অ', আৰু কি কৈছিলে? হা, তোমাক আৰু মাৰিছিলে নেকি? তুমি মোৰ কথাটো শুনা, তুমি মোৰ কথাটো শুনি লোৱা। তুমি এইফালে শুনা, তুমি মোৰ কথাটো শুনা। শুনিবা নে নুশুনা? মই যাওঁগৈ চাওঁ। মই যাওঁগৈ নে মই যামগৈ নেকি এইটো কোৱা। তুমি শুনা। আৰু পাপাই তোমাক কি বুলি কৈছিলে? আৰু পাপাই কি বুলি কৈছে? আৰু আজিৰ পৰা পাপাৰ লগত থাকিবা? হা, তুমি পাপাৰ লগত থাকিবা নে মাৰ লগত থাকিবা? তুমি মোৰ কথাটো শুনি লোৱা। শুনা, তুমি মাৰ লগত থাকিবা নে পাপাৰ লগত থাকিবা? মাৰ লগত থাকিবা। পাপা ভালনে বেয়া? মোৰ কথাটো শুনি লোৱা। এই আছা কথা এটা ক'লে তুমি শুনা। তুমি মাৰ লগত থাকিবা নে পাপাৰ লগত থাকিবা? এই বাদ দে, যাওঁগৈ। তুমি কাৰ লগত থাকিবা? পাপাৰ লগত নাথাকা? অঁ, পাপা বেয়া হয় নাই? আৰু এনেকৈয়ে ধেমালি কৰি কৌশিকৰ লগত সময়খিনি পাৰ কৰিলোঁ। তাৰপিছতে আহি গ'ল ভাত খোৱাৰ সময়। ইফালে দাইল আছিলে, ইফালে লোকেল মুৰ্গী আৰু আনফালে আছিলে মাছ ফ্ৰাই। কাৰণ শহুৰ দেউতাই যিহেতু জালুক দিয়া তৰকাৰী নাখায়, সেয়েহে তেওঁৰ কাৰণে মাছ আনিব লগা হ'ল। আৰু লোকেল মুৰ্গী নাই খোৱা, সেইটো কাৰণে মাছ আনিলোঁ আৰু আমাৰ ফালে লোকেল মুৰ্গী আনিলোঁ। আৰু এয়া দেখিছেনে, আজি অকল জালুক দি বনাইছোঁ। আনফালে কৌশিকক আকৌ মাছৰ তৰকাৰী ভাত খুৱাই দিব লাগে। আৰু সেয়া দেখিছেনে, সেনেকৈ আজি মাছেৰে ভাত খালোঁ। আৰু কৌশিকক বোলে ভাত খুৱাই দিব লাগে, নিজে বোলে ভাত নাখায়। আৰু নিজে ভাত খোৱালে মানে কৌশিকক বহুত সময় লাগে আৰু ভাতবোৰ ঠাণ্ডা হৈ যায়গৈ। সেয়েহে কৌশিকক পাপাকে ভাত খুৱাই দিলে। আৰু মোবাইলটো দিবলৈ হাক দিয়ে, যিহেতু ইয়াত লগ নাই তেনেকৈ খেলিবলৈ। আৰু কৌশিকে সেইকাৰণে মোবাইলটো ল'বলৈ মানে বেছিকৈ বিচাৰে, কাৰণ ইয়াত মানুহ নাথাকে। অকলে মোৰ লগতনো কিমানকৈ থাকিব। সি প্ৰায় মোবাইলটো চাবলৈ দিব লগা হয়। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰিব দেই।